উপাদান। আজি নিৰ্বাচিত বক্তৃতাৰ বিষয় হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। বিশ্বৰ ভিতৰত আমাৰ ভাৰতবৰ্ষ এখন জাকত জিলিকা সূৰ্য উঠা দেশ। এই পুণ্যভূমিতে মহা মনীষীৰ শুভ মুহূৰ্তত জন্ম হৈ আমাৰ সমাজখনক জ্ঞানৰ শিখৰত উপনীত কৰাইছে। ৰাইজেই গণদেৱতা, ৰাইজেই নাটঘৰ, ৰাইজেই ভাৱৰীয়া বুলি সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰিও সোণৰূপৰ মুখ ত্যাগী জনজীৱনৰ দুখ কষ্ট হাঁহি কান্দোনৰ সৈতে জীৱনৰ পাতনি মেলা গণশিল্পীগৰাকীয়ে হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। অবিভক্ত বাংলাদেশৰ ঢাকাত 1909 চনৰ 31 জানুৱাৰীত গোপাল চন্দ্ৰ ৰাভা আৰু জেঠীৱালা ৰাভাৰ গৃহত এইজন মহান বিপ্লৱীৰ জন্ম হয়। ঢাকাতেই প্ৰাথমিক শিক্ষা লাভ কৰিছিল আৰু হাইস্কুল প্ৰৱেশিকা পৰীক্ষা পাছ কৰি কলিকতা প্ৰেচিডেন্সি কলেজত ISC পাছ কৰি BSCত নামভৰ্তি কৰে। সেই সময়তে স্বাধীনতা আন্দোলনৰ বতাহ ছাতিৰ বাহ লাগি তেওঁ পঢ়া শুনাৰ প্ৰতি অমনোযোগী হৈ পৰে। ছাত্ৰ হিচাপে তেখেত মেধাৱী আৰু তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ আছিল। কলেজ এৰি ৰাভাই মৌমাখিয়ে ফুলৰ ৰস বিচৰাৰ দৰে বিভিন্ন স্থানৰ পৰা কলা সাধনাৰ উপাদান সংগ্ৰহ কৰে। থলুৱা গীত নাট সুৰ কৰি বাণীবদ্ধ কৰিছিল আৰু তেখেতৰ তাণ্ডৱ নৃত্য দেখি সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু উপাধিৰে বিভূষিত কৰে। তেখেতে শংকৰদেৱৰ শৰীৰৰ চিত্ৰ অংকন কৰি গোটেই অসমত তোলপাৰ লগাইছিল। এনেদৰেই তেখেত সুদক্ষ নৃত্যশিল্পী, গীতিকাৰ, সুৰকাৰ, অভিনেতা, খেলুৱৈ আৰু এজন ৰাজনীতিবিদো আছিল। ৰাজনীতিত সক্ৰিয় ভূমিকা লোৱাৰ বাবে তেওঁ দুবাৰকৈ স্বাধীন ভাৰতত কাৰাবদ্ধ হ'ব লগা হৈছিল। গণশিল্পীৰূপে শোষিত, বঞ্চিত, মুক্তিৰ হকাজোতা এইজন বিপ্লৱীৰ 1969 চনৰ 20 জুন অৰ্থাৎ আজিৰ দিনটোতে দেহাৱসান ঘটে। তেওঁক এই দিনটোতে কৰি গোটেই অসমত বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হয়। তেখেতৰ আদৰ্শ আমাৰ মাজত জিলিকাই এটা উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকাই ৰখা সংকল্প লোৱা উচিত। এই কৈ মোৰ চমু বক্তৃতা সামৰণি মাৰিলোঁ। নমস্কাৰ।